দক্ষ যজ্ঞ পঢ়িলে অকমান খেলিমেলি এটা লাগে সমাজত। ইয়াত শিৱকেই সৃষ্টিকৰ্তা, পালনকৰ্তা, সংহাৰকৰ্তা দেখুৱাইছে। শিৱকেই ঈশ্বৰ দেখুৱাইছে। আকৌ আৰম্ভণিতে কি বুলি ক'লে? বেদ শিৰো ৰত্ন ভাগে জাক প্ৰকাশ হয়, ৪৫০০ মুখে হৰ বিৰিঞ্চি গাৱই, জয় নমো নাৰায়ণ নাথ ভগৱন্ত, যাহাৰ মায়াত সুৰ মুনি মোহ হুন্ত। কলাপচন্দ্ৰ দিজে জয় জয়তে সেইজন প্ৰভু ভগৱন্তক প্ৰণাম কৰিছে, যিজন নাৰায়ণ, যিজন নাথ মানে স্বামী, যিজন হ'ল ভগৱন্ত, যাৰ মায়াত সুৰ মানে হ'ল দেৱতা, মুনি আৰু এইবিলাকো মোহ যায়, যাক বেদৰ শিৰোৰত্ন ভাগে প্ৰকাশ কৰিছে। বেদৰ শিৰোৰত্ন হ'ল বেদান্ত, বেদৰ অন্ত হ'ল বেদান্ত। বেদান্ত ভাগকে কয় বেদৰ সাৰ। আৰু সেই বেদান্তই কি বুলি কৈছে? যিজনক প্ৰকাশ কৰিছে এক ঈশ্বৰক। আৰু যিজনৰ গুণ কোনে গায়? ৪৫০০ মুখে হৰ বিৰিঞ্চি গাৱই। বিৰিঞ্চি মানে হ'ল ব্ৰহ্মা। ব্ৰহ্মাৰ ৪খন মুখেৰে গায় ব্ৰহ্মাই। আৰু শিৱ ৫০০ মুখীয়া বুলি কৈছে, ৫খন মুখেৰে গায়। অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, শিৱ বুলি ক'লে আমাৰ সমাজত অকণমান উপলব্ধি নকৰাৰ কাৰণে খেলিমেলি হয়। প্ৰকৃততে ব্ৰহ্মা, বিষ্ণু, শিৱ এজনেই। তেওঁ ব্ৰহ্মাৰূপে সৃষ্টি কৰে, বিষ্ণুৰূপে পালন কৰে, শিৱৰূপে সংহাৰ কৰে। কিন্তু ৩জন বনাই পেলালে ৩টা গুণত। যেনেদৰে মানুহ এজনেই, তেওঁ জীৱিকা কি? বোলে মাষ্টৰ চাকৰি কৰে, শিক্ষকতা কৰে। তেওঁ আকৌ ঘৰত খাবৰ কাৰণে মাটি ২ বিঘামান আছে, নিজে খেতিও কৰে। আৰু তাতোতকৈ এটা আচৰিত কথা কি? নামটো ধৰক নাৰায়ণ। এই ভাগৱত শাস্ত্ৰ আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা। তেওঁ মাষ্টৰ কৰে। সেই মানুহজনে যেতিয়া ৰাতিপুৱা হাল বাবৰ কাৰণে পথাৰলৈ যাব, আঁতৰৰ পৰা মানুহবিলাকে তেওঁক নাৰায়ণ বুলিও নকয়, মাষ্টৰ বুলিও নকয়। কি বুলি ক'ব? পথাৰলৈ হাল বোৱা আহিলে আৰু মই যাব হ'ল বুলি ক'ব, নহয়নে বাৰু? একেজন মানুহে পথাৰৰ পৰা আহি যেতিয়া গা পা ধুই ল'ৰা ছোৱালী পঢ়ুৱাবলৈ যাব স্কুললৈ, তেতিয়া হালোৱা বুলি ক'ব নে মাষ্টৰ বুলি ক'ব? একেজন মানুহে মাষ্টৰ। একেজন মানুহে আবেলি স্কুলৰ পৰা ঘূৰি আহি তামোল কেইটামানকে বেচোংগে বুলি লৰালৰিকে তামোলৰ গাঁতটো খানি তামোল কেইটামান বেচিবলৈ গ'ল। তেতিয়া কি বুলি ক'ব? বেপাৰী। কিন্তু মানুহ একেজনে হয় নহয়? হাল বাবলৈ যোৱাৰ কাৰণে হালোৱা, ল'ৰা ছোৱালী পঢ়ুৱাবলৈ যোৱাৰ কাৰণে মাষ্টৰ, তামোল বেচিবলৈ যোৱাৰ কাৰণে বেপাৰী। ঠিক সেইদৰে সতৰজতম প্ৰকৃতিৰতি নিগুণে ধৰা ৩ মূৰ্তি একে পুৰুষয়াপনে। সত ৰজ তম প্ৰকৃতিৰ ৩টা গুণ। সেই ৩টা গুণত এজন ঈশ্বৰেই ৩টা মূৰ্তি ধাৰণ কৰিছে। ৰজোগুণে ব্ৰহ্মা হৈয়া স্ৰজাচৰাচৰ, সতগুণে বিষ্ণু ৰূপে পালা নিৰন্তৰ। ৰজোগুণৰ আশ্ৰয় লৈ
তেওঁ নিজে ব্ৰহ্মা ৰূপটো ধৰি এই প্ৰপঞ্চ সৃষ্টি কৰে। যেতিয়া সৃষ্টি হ'ল আকৌ পালন কৰিবলগীয়া হ'ল, সত্ৰগুণে বিষ্ণুৰূপে তেওঁ জীৱৰ হৃদয়ত প্ৰৱেশ কৰি এই জড় জগত চৈতন্য কৰি ৰাখিছে, অৰ্থাৎ জড় জগতখন তেওঁ পালন কৰি আছে। যেতিয়া সংহাৰ কৰিব হ'ব, তমগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত, তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। তমগুণৰ আশ্ৰয় লৈ তেওঁ নিজে ৰুদ্ৰ ৰূপটো ধাৰণ কৰি শিৱ ৰূপটো ধাৰণ কৰি প্ৰপঞ্চ সংহাৰ কৰে। এতিয়া তিনিটা গুণত তিনিটা মূৰ্তি, এজনেই ঈশ্বৰ। কিন্তু শাস্ত্ৰই আমাক কি বুলি ক'লে? যদ্যপি ভজনী হুন্ত তিনি ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ। যদিও তিনিজনে একে ঈশ্বৰ, তিনিওজনকে আমি ভজিব লাগে, কিন্তু ভাগৱতে কি বুলি ক'লে? তিনিওজনৰ ভিতৰত বিষ্ণুক ভজনা কৰিলেহে মানুহে সাধনাত সিদ্ধি লাভ কৰিব পাৰে। কিয় পাৰে? যে জীৱ শ্ৰেষ্ঠ মনুষ্য সংসাৰ তৰিবলৈ হ'লে আমাক এটা বস্তুৱেই বিশেষ প্ৰয়োজন, সেইটো হ'ল জ্ঞান। কি জ্ঞান? সচৰাচৰ জ্ঞানটো সকলোৰে আছে। খোৱা বোৱা, গৰম ঠাণ্ডা, টোপনি যোৱা, মৃত্যুলৈ ভয় থকা, এইবিলাক জ্ঞান সকলোৰে আছে। কিন্তু জীৱশ্ৰেষ্ঠ মনুষ্য এটা আছুতীয়াকৈ এটা জ্ঞান তাৰ ওপৰঞ্চি আয়ত্ব কৰিব পাৰে, সেইটো হ'ল তত্ত্বজ্ঞান। আৰু সেই তত্ত্বজ্ঞানটো ৰসগুণৰ দ্বাৰা, তম গুণৰ দ্বাৰা কেতিয়াও আয়ত্ব কৰিব নোৱাৰে। সেইকাৰণে কৈছে, জ্ঞানেখে জানিবা মুখ্য, মুখ্যৰ নিদান, শুদ্ধ সত্য গুণতেখে মিলে তত্ত্বজ্ঞান। শুদ্ধ তত্ত্ব জ্ঞানটো শুদ্ধ সত্য গুণতহে আয়ত্ব কৰিব পাৰে। আৰু এই হেতু বিষ্ণু ভৈলা ভকতৰ ইষ্ট, উপাধি বিশিষ্ট ফল হয় বিশিষ্ট। সেইকাৰণে ভকতৰ ইষ্ট হ'ল বিষ্ণু, সত্যগুণৰ প্ৰতীক। ব্ৰহ্মা হ'ল ৰজুগুণৰ প্ৰতীক, শিৱ হ'ল তমগুণৰ প্ৰতীক। এইবিলাক হ'ল উপাধি নাম, গুণনাম। উপাধিক ভজনা কৰিলে ফলটো বিশিষ্ট। তাৰমানে উদাহৰণস্বৰূপে নৱম স্কন্ধ ভাগৱতত এটা কাহিনী আছে। বৃকাসুৰ নামৰ এজন অসুৰ আছিলে। তেওঁ শিৱৰ একান্ত ভক্ত। এবাৰ তেওঁ গাৰ মঙহ কাটি কাটি আহুতি দি শিৱ পূজা কৰি আছিলে। একালত শিৱ সন্তুষ্ট হ'ল। শিৱ সন্তুষ্ট হৈ ক'লে যে, বাছা বৃকাসুৰ, তোমাৰ স্তুতিত মই সন্তুষ্ট হৈছোঁ, তোমাক কি বৰ লাগে কোৱা। বৃকাসুৰে ক'লে, মোৰ প্ৰতি যদি সদয় হৈছে তেন্তে মোক আজি এইটো বৰ দিয়ক। কোনটো বৰ? মই যাৰ মূৰতে হাত দিওঁ সি যাতে ভস্ম হৈ গুচি যায়। বৃকাসুৰে বৰটো ল'লে। সেইকাৰণে অন্যটো নাম ভস্মলোচন বৃকাসুৰৰ। শিৱই তথাস্তু বুলি কৈ দিলে, হ'ব। বৃকাসুৰে শিৱক আকৌ উভতি সুধিলে যে, প্ৰভু তুমি মোক বৰটো দিলা হয়, সত্য অসত্য প্ৰমাণ চাব, ফলিয়াব নে নফলিয়াব প্ৰমাণ চাব লাগিব, গতিকে তুমিয়ে মূৰটো পাতি দিয়াচোন, মই হাতটো দি চাওঁ। বৃকাসুৰে হাতটো আগবঢ়াইলে। শিৱই ভাবিলে সৰ্বনাশ, আজি মোকেই ভস্ম কৰিব, উভতি দিলে দৌৰ। বৃকাসুৰে খেদি খেদি গৈ আছে। ইফালে বৈকুণ্ঠপতি কৃষ্ণই দেখিলে সৰ্বনাশ, আজি শিৱৰ মানে ভাল লতি ঘটি। তেওঁ ব্ৰাহ্মণৰ ভেগ ধৰি আহিলে। বৃকাসুৰক ৰাখি সুধিলে, কি হ'ল কথাটো? বোলে এনেকুৱা এনেকুৱা কথা। এই বোলে অকৰাটো, তুমি ধৰ নিজৰ মূৰতে হাতটো দি চাব পাৰা।
সি নিজৰ মূৰত হাতটো দি দিলে লগে লগে ভস্ম হৈ গুচি গ'ল। ইফালে আকৌ প্ৰহ্লাদে বিষ্ণুক ভজনা কৰিলে, হিৰণ্যকশিপুৱে ব্ৰহ্মাক ভজনা কৰিলে। কি বৰ ল'লে? অমৰত্ব বৰ। এতিয়া এওঁলোকৰ বৰটো ফলিয়ালে নে নফলিয়ালে? কাৰ গাত ফলিয়ালে কওকচোন বাৰু। সেইকাৰণে শাস্ত্ৰই কৈছে, হেৰা হিৰণ্যকশিপুৰৰ গতিটো লাগে নেকি? ব্ৰহ্মাক পূজা কৰা। বৃকাসুৰৰ গতিটো লাগে, শিৱক পূজা কৰা। আৰু যদি প্ৰহ্লাদৰ গতিটো লাগে, বিষ্ণুক ভজনা কৰা। তথাপিও গুৰুজনে দেখিলে মানুহে ইমান গীতাত যেনেদৰে কৃষ্ণদেৱে তন্নকে কোৱাৰ পিছতো অৰ্জুন সিদ্ধান্তলৈ আহিব পৰা নাছিল, গুৰুজনে ভাবিলে মানুহ খুব সিদ্ধান্তলৈ আহিব ইমানবোৰ কাহিনীৰ মাজত। সেইকাৰণে গুৰুজনে কি কৰিলে? সকলো বাদ দিয়া, ঐ এক কৃষ্ণদেৱ কৰিও কসেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুইয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা টান কাম। সমস্ত বাদ দি এক কৃষ্ণদেৱক সেৱা কৰা, তেওঁৰ নাম লোৱা, হাত দুখনে তেওঁৰ কৰ্ম কৰা। অ কৃষ্ণৰ স্থানক যত্নে চলিও ক, সাঞ্চিও পুণ্যৰ দাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। কলৈ যোৱা? কৃষ্ণৰ স্থানলৈ যোৱা। কৃষ্ণৰ স্থান ক'ত? য'তেই ভগৱন্ত কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন হৈ থাকে, য'তেই ভগৱন্ত কৃষ্ণদেৱৰ বাংময় মূৰ্তি ভাগৱত প্ৰতিষ্ঠা কৰা থাকে, এই নামঘৰেই হ'ল ভকতৰ সংগ লোৱাৰ স্থান, নামঘৰ, আৰু এই হ'ল কৃষ্ণৰ স্থান। তাৰমানে আও পোকে কি ক'লে? বেলেগলৈ নাযাব, অন্য দেৱ দেৱ নকৰিবা, সেই গৃহো নপঢ়িবা তাৰ, মূৰ্তিকো নচাবা, প্ৰসাদো নখাবা, ভক্তি হৈব বিচাৰে। ইমান সহজ সৰল, সাধাৰণ LP স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীও বুজি পাব। তাকে আকৌ আমাৰ পণ্ডিতে পায় বোলে অন্য দেৱী দেৱ মানে আমুখে তামুখে কৈ সমাজত বিভ্ৰান্তি। সেইকাৰণে এই বিভ্ৰান্তিবিলাক গুৰুজনা দূৰ কৰি থৈ গৈছে। কিন্তু ঈশ্বৰৰ নামৰ পৰা আমি সুফল পাবলৈ হ'লে আমাক কিন্তু এটা বস্তু বিশেষ প্ৰয়োজন হ'ব, সেইটোৱে হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। মনত ৰাখিব, যিমান দামী ঔষধেই নহওক, আপুনি যদি ঔষধটো খাবলৈ লয় ভাল হ'ব জানো? কেতিয়াও নহয় ভাল। কম দামী ঔষধে হওক, যদি বিশ্বাসেৰে খায় ভাল হ'ব। আৰু নামক বিশ্বাস কৰিবলৈ হ'লে আকৌ অন্ধবিশ্বাসবিলাক এৰিব লাগিব, কুসংস্কাৰবিলাক এৰিব লাগিব। আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাস কুসংস্কাৰ চলি আছে। এই ছোৱালী যেতিয়া গাভৰু হয়, আমাৰ গাঁৱলীয়া ভাষাত নোৱাই তোলনি বিয়া বুলি কয়, নহয়নে বাৰু? ইয়াত বিয়া শব্দটো আহিবই নোৱাৰে। বিবাহ শব্দটোৰ অৰ্থ হ'ল সম্বন্ধ। যদি ছোৱালীজনী তোলনি বিয়া পাতিছে, তেতিয়াহ'লে সম্বন্ধটো কাৰ লগত ঘটিলে? কোনো হিন্দু শাস্ত্ৰত এজনী ছোৱালীৰ দুখন বিয়া ধুমধামেৰে পতা কথা উল্লেখ নাই। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হ'ল আৰু ল'ৰা ডেকা হ'ল আৰু আকৌ বিয়া পাতিবলগীয়া কথা আছে নেকি? বিভিন্ন যুক্তি, বিয়া দিবলৈ নাপাবও পাৰোঁ। ছোৱালী গাভৰু হ'ল, আইসকলে গোট খাই কীৰ্তনে ঘাটাই পঢ়ি বুজাব পাৰে, আগতে এনেকুৱা আছিলি, এতিয়াৰ পৰা এনেকুৱা নহবি, এনেকুৱা নাখাবি, আমুক কৰিবি। এতিয়া বুজনি এটা দিব লাগে, এতিয়া বৰ বিয়া। আৰু সেই বিয়াখন পাতিবলৈ যাওঁতে আইসকলে কিমান পুৰণিকলীয়া মানে ৰীতি নীতিৰ আশ্ৰয় লয় নলয়।
কিছুমান অন্ধবিশ্বাস কুসংস্কাৰ য'ত কোনো বিজ্ঞান নাই সেইবিলাক পালন কৰে এতিয়াও আমাৰ সমাজত চলি আছে শনিবাৰ মঙ্গলবাৰ সোমবাৰ বৃহস্পতিবাৰ চলে নচলে খুব মানে বাৰবিলাক বোলে শনিবাৰে মঙ্গলবাৰে দাড়ি চুলি নখ কাটিব নাপায় বাঁহ কাটিব নাপায় ক'ত লিখা আছে গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটো হ'ল শনি গ্ৰহ শনিবাৰে কৰা কাম ধুনীয়া হ'ব নে বেয়া হ'ব তেতিয়াহ'লে আকৌ মংগল শব্দটো অমংগল কৰি পেলালে যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায় সেইটো মানিব পাৰি তাত বিজ্ঞান আছে আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ কাটিলে চকু দৃষ্টি কমিব পাৰে যদি কোনোবাই কয় আইসকলে চেলাৰী উঘালিব নাপায় সেইটো মানিব পাৰি চকু দৃষ্টি কমি যাব সেইটো মানেনে বাৰু কেতিয়াও নেমানে আগৰ এতিয়া আইসকলৰ এনেকুৱা নিয়ম আছিলে বোলে বাপজনৰ নামটো কাঢ়িব নাপায় হয়নে বাৰু আগতে নেকাহে নহয় আজিকালি আৰু বেলেগ আজিকালি তই মই বুলিয়ে মাতে নিজৰ মানুহটোক নাম কাঢ়ি মাতে কিন্তু আগৰ আইসকলে বাপজনৰ নামটো কেতিয়াও নেকাহে এই কাষগৰাকীক মাতি আনি পেলাই কোৱাই নামটো সেইটো হ'লেও কিন্তু বিপদত পৰিব লাগিব এবাৰ এগৰাকী পৰিলে বিপদত তেওঁ স্বামীজনৰ নাম আছিলে গোবিন্দ আকৌ গোটেই অঞ্চলটোৰ ভিতৰতে নামতি এজনী তেওঁ নহ'লে নামেই নচলে আইগৰাকীও ভাল নামতি এবাৰ মানে বহল সমাজলৈ নিমন্ত্ৰণ হ'ল গোবিন্দৰ নামৰ দায়িত্ব পৰি গোবিন্দ আকৌ কাহ চৰ্দি হৈ মাতো বহি আছিলে আইগৰাকীক ক'লে এদিন হেৰা আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নেকি বোলে নাই মোৰ লগতে ওলাবা আহে মই আমুক গাঁৱৰ নামঘৰত নাম আছে মাতটো বহি আছে তুমি আইসকলৰ মাজত বহি টানি দিবা নামষাৰ উঠি যাব বোলে হ'ব চাইকেলৰ ক্ৰিয়াত জাপ মাৰি উঠি বহিল আৰু নামৰ জেগা পালেহি গোবিন্দ নামৰ এখনত বহি ল'লে আইগৰাকী আইসকলৰ মাজত বহুৱাই ইংগিতটো দিলা ধৰিবা দেই বোলে হ'ব ধৰিম বাৰু গোবিন্দই মনে মনে ভাবিলে চতুৰ্মিংশতি অৱতাৰ এভাগ দিল বুলি জয় হৰি গোবিন্দটো দিলে লগে আইগৰাকীয়ে মুখে নেমাতিলে নহয় মনে মনে ভাবিছে এই ভাগহে দিবলৈ পালে মুখে নেমাতিলে নামষাৰ এদায় হৈ গ'ল গোবিন্দ আকৌ মনে মনে খং এইজনীক ইমান শিকাই বুজাই আহিলোঁ ধৰি টানি দিবি মুখে নেমাতিলে কেনেকুৱা মানুহ আৰু কাষৰগৰাকীয়ে সুধিলে হেৰি আপোনাৰ গা বেয়া নি বোলে ভালেই বাপজনে ইমান সুন্দৰ নাম দিছে মাতটো বহি আপুনি মুখেৰে মতা নাই বোলে এনেই নেগালো এইবাৰ কিন্তু মাতিব লাগিব দেই এইবাৰ ধৰিবলৈ আপুনি নধৰিলে আমি বোলে এইবাৰ ধৰিমেই গোবিন্দই মনে মনে ভাবিলে এইজনী সিমান শিকাই বুজাই আহিলোঁ মুখেৰে নেমাতিলে এইবাৰনো ক'ত মাতিব চাগে গতিকে ছুটি চাই কীৰ্তন এভাগ দিওঁ বুলি গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গাই আছে 4 খাইমান গৈছে এগৰাকী এবাৰ মুখে নমতা হ'ল কাষৰগৰাকীয়েতো কিলাকুটি মাৰিবলৈ ধৰিলে হেৰি আপুনি গাবই লাগিব আপুনি নেগালে আমিও নেগাওঁ যেতিয়া বৰকে ধৰিলে শেহত আইগৰাকীয়ে ধুনীয়াকৈ গালেগৈ আৰু 4 খাইমান যোৱাৰ পিছত গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ তথাপিও গোবিন্দটো নেগালে সেইটো অন্ধবিশ্বাস কুসংস্কাৰ ত্যাগ কৰি এই নাম ল'ব লাগিব কাৰণ ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে এই কথাটো চিন্তা কৰিছিলে যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ তৰিব কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব পিছত কেনেকৈ তৰিব তেওঁলোক কৃপাময় কৃষ্ণে পাছে চিন্তিলন্তকাজ মুক দৰ্শনে নিষ্ঠা ৰিবে হিৰাজ
ৰাম পাছৰ লোকৰ বাবে হৈবে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। এই হিত চিন্তাটো কৰিয়েই তেওঁ মাত্ৰ তেতিয়া এটাই উপায় পালে, ঐ হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত কে ভৰি। তেওঁৰ যি গুণ যশ জগত ভৰাই থৈ গুচি গ'ল। কিয় বোলে একো নকৰাকৈয়ে তৰুক সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে এহি চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। কেৱল এই গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে সংসাৰ তৰিব পাৰে, এই ব্যৱস্থাটো কৰি থৈ গুচি গ'ল। কালক্ৰমত কি হ'ল, ভগৱন্ত বৈকুণ্ঠলৈ গ'ল, কলিৰ আগমন ঘটিল, কলিয়ে সকলোবিলাক আকৌ গ্ৰাস কৰি পেলালে। তেওঁ গুণ যশ লীলা চৰিত্ৰ ভক্তি বোলা বস্তুটো একেবাৰে লুপ্তপ্ৰায় হৈ গুচি গ'ল। সেইকাৰণে মহাপুৰুষ গুৰুজনা অহাৰ আগত আমাৰ সমাজ জীৱন কেনেকুৱা আছিলে, ইয়াৰো এখন মানচিত্ৰ, সামাজিক মানচিত্ৰ আমাক চৰিত্ৰকাৰসকলে দেখাই দিছে। একেবাৰে উশৃংখল আছিলে। ইটো ৰাজ্যে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিল সম্প্ৰতি। মানুহে ভক্তিৰ বাদে, ভক্তিৰ বিপৰীতে কলিৰ কবলত পৰি আন ধৰ্ম কৰ্ম কৰিবলৈ আৰম্ভ কৰি দিলে। ৰাম নানা দেৱ পূজয় কৰয় বলি দান, হংস চাগ মহিষ কাটে অসংখ্য প্ৰমাণ। বিভিন্ন দেৱ দেৱতা পূজা কৰি বিভিন্ন দেৱ দেৱতাৰ নামত হাঁহ ছাগলী পাৰ ম'হ বলি দিবলৈ আৰম্ভ কৰি দিলে। অকল হাঁহ ছাগলী পাৰ ম'হেই নহয়, নৰবলি পৰ্যন্ত আৰম্ভ হৈ গ'ল, মানুহকো বলি দিবলৈ ধৰিলে। তপ জপ যজ্ঞ দান তীৰ্থ স্নান কৰে, ঘোৰ নৰ কট পৰি পৰি সবে মৰে। তপ জপ যাগ যজ্ঞ পূজা পাতল হোম ব্ৰত তীৰ্থ স্নান কৰিছিলে, কৰি কিন্তু নৰকলেহে যাবলৈ আৰম্ভ কৰি দিলে। তেতিয়া আকৌ এবাৰ ভগৱন্ত কৃষ্ণদেৱে আমাৰ কাৰণে চিন্তা কৰিলে, এইবাৰ বৈকুণ্ঠৰ পৰাই চিন্তা কৰিলে। তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰিব বৈকুণ্ঠ। দেহি মোৰে প্ৰিয় সন্তান জীৱশ্ৰেষ্ঠ মনুষ্য কলিৰ পাপ সাগৰত ডুব গ'ল। এতিয়া মই কেনেকৈ উদ্ধাৰ কৰোঁ, এই বুলি মৃত্যু লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলায় অৱতাৰ। এইবাৰ শংকৰ আৰু মাধৱ ৰূপে, গুৰু আৰু শিষ্য ৰূপে অৱতাৰ হৈ গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি সমাজৰ কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰাই আমাক এক অশৰণ হৰিনাম ধৰ্ম বিজ্ঞানসন্মতভাৱে দি থৈ গৈছে। এই ধৰ্ম বিজ্ঞানসন্মত বাস্তৱবাদ,
সকলোকে আহ্বান জনালে, হেৰা তোমালোক জীৱ শ্ৰেষ্ঠ মনুষ্য, এই সংসাৰলৈ আহিছিলা নামৰ বেহা কৰিবৰ কাৰণে। আমি প্ৰত্যেকেই বেপাৰী। আমি কিহৰ বেপাৰী বোলে? নামৰ বেপাৰী। মূল লক্ষ্য উদ্দেশ্য আমি নামৰ বেহা কৰিবলৈ আহিছিলোঁ। সকলো পাহৰি গ'লোঁ। আকৌ গুৰুজনাই নিজে নামৰ দোকান খুলি নামৰ বেপাৰ কৰি আমাক দেখুৱাই থৈ গৈছে। হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। আকৌ আমাক আহ্বান জনাই থৈ গৈছে, সকলোৱে বেপাৰত লাগি যোৱা। মই বেপাৰ কৰি দেখুৱাই দিলোঁ, দোকান খুলি দিলোঁ। গতিকে গুৰুজনাই নামৰ দোকান খুলি থৈ গৈছে। আমাৰ মাত্ৰ এটাই কৰ্ম হ'ব লাগে, আমি একোজন গ্ৰাহক হ'লেই হৈ গ'ল, কাষ্টমাৰ হ'লেই হৈ গ'ল। কিন্তু এই কথাটো বুজি নাপায় আমাৰ মাজৰে বহুতে কি কৰিলে, নিজে দোকানী হ'বলৈ বিচাৰিছে। সেইকাৰণে সমাজত এতিয়া গণ্ডগোল। সেইকাৰণে গুৰুজনাই কৈছে, দেখায়ো ভাৰতে হাত আউৰ বেলি নাতে, চলিতে নিকট ভয়ো ভৰা দিয়া জানতে। এৰা বেপাৰত লাগি যোৱা, বেলি বেছি নাই, বোজাটো দিয়া। নামঘোষা লিখিছে, ভাৰতবৰ্ষ হ'ল এখন ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ হ'ল এখন উত্তম নৌকা, নাও। ৰাম নাম হ'ল মহাৰত্ন। এই বাণিজ্যটো পায়ো বা এই বাণিজ্যটো পায়ো যি কৰিব পৰা নাই, তেওঁতকৈ দুখী মানুহ পৃথিৱীত নাই। ভাৰতৰ নৰদ্বীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন সাৰ, হেনয় বা নিজ পাই যিটো জীৱ নতৰয়, তাত পৰে দুখী নাহি আৰ। গতিকে বেপাৰত লাগি যোৱা, কিন্তু সাৱধান। ভাৰত হাতত আছে অনেক দোকানী, নিচিনি কিনিলে পোনো মিলিবে বিঘিনি। এই ভাৰতবৰ্ষত নামৰ দোকানী বহুত আছে, নিচিনাকৈ কিনিলে কিন্তু বিঘিনি ঘটিব পাৰে। কিয়নো জৈতে তৈতে নথা কয়ৰ ৰাম নামৰ ৰত্ন, মহন্ত দোকানী ৰাখে কৰি মহাযত্ন। এই ৰাম নামৰ ৰত্ন বোলে য'ত ত'ত নাথাকে, মহন্ত দোকানীয়েহে যত্ন কৰি ৰাখে। আকৌ মহন্তও আমাক চিনাকি কৰি থৈ গ'ল, সেইজনহে আচল মহন্ত। জন্মতে যিয়েই নহওক, কোনজন? প্ৰথম স্কন্ধ ভাগৱতৰ সুত সৌনক সংবাদ 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান,
এৰা মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। শুকদেৱে পৰীক্ষিতক ভাগৱত কোৱাৰ 230 বছৰৰ পিছত শৌনক আদি 28,000 ঋষিমুনিয়ে নৈমিষাৰণ্যত সূতৰ মুখৰ পৰা ভাগৱত শুনিছিলে। যিদিনা সূতক আমন্ত্ৰণ কৰি আনিলে সেইদিনা সূতে আনন্দৰ চকুলো টুকি টুকি শৌনক আদি ঋষিসকলক কৈছিলে কি বুলি? মোৰ আজি মহাহৰি শৰণাহি সীমা পৰম আশ্চৰ্য কিনো সন্তৰ মহিমা ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণিত ভৈলো জাত উপবিত সুত জাতি জগতে প্ৰখ্যাত হেনময়ী মোৰ আজি জন্মৰ সম্ফল তোমাখাৰ সংগে মোক কৰিলে নিৰ্মল। মোৰ আজি আনন্দৰ সীমা নাই। সাধু সন্ত মহন্তৰ কিমান মহিমা, ইমান দিনে জগতৰ মানুহে মোক অপবিত্ৰ বুলি ঘৃণা কৰি আহিছিলে, কিয়নো ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণিত ভৈলো জাত অপবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত। জগতৰ মানুহে মোক অপবিত্ৰ বুলি ঘৃণ কৰিছিলে। যিজন সুতে নিজকে স্বীকাৰ কৰিছে জগতৰ মানুহে মোক অন্ত্যজ বুলি ঘৃণা কৰে, সেইজন সুতক শৌনক আদি ঋষিসকলে কি বুলি সম্বোধন জনালে? হে মহামানী সুত, আজি আমি মহাভাগ্যৱান, কিয়নো তোমাৰ দৰে এজন মহামহন্তক লগ পালো। আৰু এই কথাটো ব্ৰহ্মাই চাই আছিলে। তেওঁ আচৰিত হৈ হংসজনত চৰি বৈকুণ্ঠ পালেগে। প্ৰভু, আচৰিত দৃশ্য এটা দেখিলোঁ। বোলে কি দেখিলা? বোলে আজি নৈমিষা অৰণ্যত শৌনক আদি মহা ঋষিসকলে সুতকেই বোলে গুৰু আসনত বহুৱালে, পাথৰ আসনত বহুৱালে, গুৰু মানিলে। এই কথাটো কৈ দিয়াৰ লগে লগে কৃষ্ণই ক'লে, তাৰ পৰা কি হ'ল? বোলে নহয় প্ৰভু, তেওঁতো অন্ত্যজ জাতি। যেতিয়া সুতক অন্ত্যজ বুলি কৈলে সেনা কৃষ্ণই ব্ৰহ্মাক কি বুলি কৈছে? হেৰা ব্ৰহ্মা, ব্ৰহ্মাক সম্বোধি হেন মাধৱে বলিলা মোৰ ভকতৰ কিয় জাতি বিচাৰিলা চণ্ডালে ভজয় ভক্তি কৰিয়া আমাত মুত কৰি শ্ৰেষ্ঠ সিটো জানিবা সাক্ষাৎ। জাতত চণ্ডাল হ'লেও তেওঁ যদি মোক ভক্তি কৰিছে মোতকৈও শ্ৰেষ্ঠ বুলি তুমি জ্ঞান কৰিবা। সেইকাৰণে সেইজন মহন্ত কোন মহন্তৰ দোকানত থাকে? সাধু দোকানীৰ সংগে কৰিয়া যতন যাৱে বেলি তাৱে লেহো ৰাম নামৰ তন বেখায়ু ভাৰতে হাত আউৰ বেলি নাতে। গতিকে গুৰুজনাই এই সাধু ভকতৰ সংগ লৈ এই নামৰ বেহা কৰিবলৈ আমাক আহ্বান জনাইছে। শাস্ত্ৰ যিমানেই পঢ়ক সকলো শাস্ত্ৰৰ প্ৰথমতে পাব এটা তত্ত্ব, দ্বিতীয়তে পাব তত্ত্বৰ ওপৰত আৰু এটা তত্ত্ব, সেইটো হ'ল পৰমাৰ্থ তত্ত্ব, যাৰ ওপৰত আৰু তত্ত্ব নাই।
এতিয়া আমাৰ সমাজত গীতা পঢ়ি খেলি মেলি লাগি থাকে গীতাৰ যুক্তি দি আমাৰ হিন্দু সমাজখনতে খেলি মেলি হৈ আছে এতিয়া গুৰুজনে সেইকাৰণে গীতা ভাঙনিয়ে নকৰিলে গীতাত বহুত অকুৱা পকুৱা কথা আছে যদি মই ভাঙনি কৰি থৈ যাওঁ মানুহে আঁতু উলিয়াব নোৱাৰিলে খেলি মেলি লগাব সেইকাৰণে গীতাৰ সাৰাংশটো ভাগৱতলৈ লৈ আহিলে সমস্ত গীতাৰ মৰ্ম উদ্ধাৰিয়াই আনি অৰ্জুনক কৃপায়ে কহন্ত চক্ৰ পানী এ ৰাম শুনিও অৰ্জুনয়াবে বান্ধৱ পৰম কহু গুজ্যতম তু পৰম গুজ্যতম সি জয় পৰম ধৰ্ম মূৰ ভকতিত সুদৃঢ় সি জয় সকলে ধৰ্ম মূৰ ভকতিত সুদৃঢ় বিশ্বাস হেন কৰিয়া বুদ্ধিত এৰাম তেজী বিধি কিংকৰ যতে কব ধৰ্ম জ্ঞান গণ একে মাত্ৰ মূৰ্ত লৈও একান্ত শৰণ একে মাত্ৰ মূৰ্ত তুমি লৈক শৰণ এইটো হ'ল গীতাৰ সাৰ সেইকাৰণে গীতা কৈ শেহত কৃষ্ণদেৱ অৰ্জুনক ক'লেগৈ হে সব্যসাচী তোমাক মই এতিয়া সকলোৰে শাস্ত্ৰৰ সাৰ কথাটো কওঁ শুনা আৰু সকলোৰে পৰমাৰ্থ তত্ত্বৰ কথাটো কওঁ শুনা মোতে মাত কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লৈও বাচি সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত মোতে মাত্ৰ সদা দিয়ে চিত্ত গায়ো মোৰ গুণ নাম গীত সকলে শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাৎ এইটো হ'ল পৰমাৰ্থ তত্ত্ব সমস্ত বাদ দি সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা সাৰটো কি মাত্ৰ মোৰ চিত্ৰটো দি দিয়া মোৰ গুণ গোৱা এইটোৱে হ'ল সকলো শাস্ত্ৰৰ সাৰ এতিয়া তত্ত্বটো কি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যেতিয়ালৈকে গুৰুজনক লগ পোৱা নাছিল তেতিয়ালৈকে তেওঁ এজন শাক্ত মহাপণ্ডিত আছিল গুৰুজনক লগ পোৱাৰ পিছত নিগম শাস্ত্ৰ অধ্যয়ন কৰিলে আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি এই তত্ত্বটো আমাক ঘোষণা কৰি থৈ গৈছে কি বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মই ধয়বসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্বই সিমানে এক ঈশ্বৰকহে কৈছে তাৰমানে যিটো একেশ্বৰবাদটো হ'ল সকলো শাস্ত্ৰৰ তত্ত্ব আজি ইছলাম ধৰ্মীসকলেও এক আল্লাহক মাতে খ্ৰীষ্টানসকলেও এক গডক মাতে আমাৰ হিন্দু শাস্ত্ৰৰ মতেও আমাৰ ঈশ্বৰ এজনেই আমাৰ হিন্দু বহুত পণ্ডিতে কৈছে হয় ব্ৰহ্ম সত্য জগত মিথ্যা ব্ৰহ্ম সত্য জগত মিছা সেই ব্ৰহ্মটো কোন ভাৰতবৰ্ষৰ কোনো এজন মহাপণ্ডিতে স্পষ্টভাৱে আমাক আঙুলিয়াই দিব নোৱাৰিলে মাত্ৰ আমাক গুৰুজনেহে আঙুলিয়াই দি থৈ গ'ল হেৰা গোৱালিৰৰ ঘৰে গৈয়া বোলে ব্ৰহ্ম চিনি ধৰা সেই ব্ৰহ্মটো ক'ত কৃষ্ণৰূপে অৱতাৰ হৈ লীলা কৰি আছে গোৱালি ঘৰলৈ যোৱা সেই ব্ৰহ্ম কোন কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী স্পষ্টভাৱে কৈ থৈ গ'ল এইটো হ'ল তত্ত্ব সেই একেজন ঈশ্বৰক কি উপায়েৰে সন্তুষ্ট কৰিব পাৰি এইটোৱে হ'ল পৰমাৰ্থ তত্ত্ব সেইকাৰণে মাধৱদেৱে পৰমাৰ্থ তত্ত্ব ঘোষণা কৰি দিলে শুনা পৰমাৰ্থ তত্ত্ব
শ্ৰীমন্ত শংকৰ মত ধৰিও ক সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম পাইবা ভক্তি পৰম নিৰ্মল। হেৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ মতটো গ্ৰহণ কৰা। ইয়াত এই ধৰ্মটো কি বোলে? একশৰণ হৰিনামৰ ধৰ্ম। ইয়াত কেৱল নাম আছে, সেই নাম কীৰ্তন কৰিয়ে সুখে সংসাৰ তৰিব পাৰিবা। এই হ'ল পৰমাৰ্থ তত্ত্ব। গতিকে ইমানকে কৈ আমি আসনভাগ এৰিব বিচাৰিছোঁ।